নিশ্চয়কৈ ঐতিহাসিক মহ যুঁজৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে যোৱাকালি এটা নিৰ্দেশনা দিছে যে যি চৰকাৰে SOP উলিয়াইছিলে SOPটো বাতিল কৰিছে আৰু যি মহ যুঁজোৱাৰ ক্ষেত্ৰত জটিলতা আহি পৰিছে। আৰু আমি এতিয়া উপস্থিত আছোঁ ঐতিহাসিক বৈদ্যবৰী মহ যুঁজৰ এই মহ যুঁজস্থলীত। আৰু আমি এইসকল লোক আচলতে আয়োজক লোক আমাৰ লগত আছে, তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম মহ যুঁজটো আচলতে বাতিল কৰাৰ পিছত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। প্ৰথমে আমি জানিবলৈ চেষ্টা কৰিম। পুৰা আপুনি অকণ ইফালে আহক, কি ক'ব আচলতে মহ যুঁজটো বাতিল কৰাৰ এটা কাৰণ? নমস্কাৰ, মোৰ নাম জৱাহৰলাল হাজৰিকা। মই এই মৰিগাঁও জিলাৰ যিমান মহ যুঁজ আছে মহ যুঁজৰ ঘোষক হিচাপে মৰিগাঁও জিলাৰ মহ যুঁজৰ ঘোষক বুলি সকলোৰে পৰিচিত। যোৱাকালি এই মহ যুঁজ বাতিল কৰাৰ ঘোষণা কৰাৰ লগে লগেই বহুত গোৱালৰ ফালৰ পৰা মোলৈ ৰাতি ফোন আহি আছে, এতিয়া মহ যুঁজ বাতিল কৰিছে, ইয়াৰ কাৰণে আমি কি কৰিম। গতিকে আপোনালোকৰ চেনেলৰ দ্বাৰাই আজি অসমবাসী ৰাইজক আৰু চৰকাৰক ন্যায়ালয়ক অনুৰোধ জনাব বিচাৰিছোঁ। আমি প্ৰশাসন কোৰ্টক আমি সন্মান যাচিছোঁ আৰু চৰকাৰক দাবী কৰিছোঁ, কাৰণ এই মহ যুঁজ বাতিল উঠাই দি আমাৰ অসমবাসী ৰাইজক মহ যুঁজাই পৰম্পৰা ৰক্ষা দিবৰ কাৰণে অসমবাসী হৈ মই মৰিগাঁও জিলাৰ ঘোষক হিচাপে অনুৰোধ জনাইছোঁ চৰকাৰক, এই বাতিল উঠাই দি মহ যুঁজাই ৰাইজক পৰম্পৰা ৰক্ষাৰ লগতেই আৰু ৰাইজৰ যি আশা আকাংক্ষা এইবিলাক পূৰ কৰিবৰ কাৰণে মই মৰিগাঁও জিলাৰ ঘোষক হিচাপে অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ আচলতে তেখেতে দাবী তুলিছে। আৰু যি মহৰ মালিক এগৰাকী আমাৰ লগত আছে, কি ক'ব আচলতে আপোনালোকে বহু কষ্ট কৰি মহ পোহে, তাৰপিছতে যেতিয়া এনেধৰণৰ বাধকতা আহে কি ক'ব? আপোনাক সবক টানি অনুৰোধ কৰিছোঁ যে চৰকাৰে আমাৰ এই মহ যুঁজাই এই আগৰ যি নিয়ম সংযম আৰু এই ভোগালী বিহুৰ যি পৰম্পৰা মহ যুঁজোৱা এই কাৰ্যখিনি কৰিবৰ কাৰণে পুনৰ আপোনাক সবৰ ওচৰত অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ তেখেতে পুনৰবাৰ চৰকাৰক বিষয়টো বিবেচনা কৰিবৰ বাবে দাবী তুলিছে। এজন মহৰ গোৱাল আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কিমান কষ্ট হয় আৰু যেতিয়া নেকি এনেকুৱা এটা ঘোষণা আহে কেনেকুৱা মনত দুখ আহে? শুনি বেয়া লাগিছে। আমি এতিয়া ইমান দিনৰ পৰা আমি মহ হেৰি কৰি ৰাখি আছোঁ, ৰাখিবলৈ কষ্ট হয়, এতিয়া দিনে ৰাতি আমি সপি আছোঁ, মহ ঘাঁহ নাখায়। এতিয়া সেই মহটো যদি যুঁজাব নোৱাৰোঁ আমাৰ গোৱালকটো বিপদ হ'ব। সেই গোৱালক বিপদ নোহোৱা কাৰণে এই যুঁজখন পাতিলে আমাক ভাল লাগে। চৰকাৰক এটাই অনুৰোধ কৰিছোঁ যে আমাক এই যুঁজখন আকৌ খুলি দিয়ে যাতে, নহ'লেতো আমি মহ ৰাখিব নোৱাৰিম, খেতি বাতি কৰিব নোৱাৰিম। আমাৰ হ'ল চলি থকাই পথটো মাৰি দিব। আমি ৩-৪ মাহৰ পৰা মহটো প্ৰচেছ কৰি আছোঁ যুঁজাম বুলি, ৰাইজক দেখুৱাম বুলি আছোঁ। যদি এই প্ৰচেছটো যদি কৰিব নোৱাৰোঁ মহ ৰাখিব নোৱাৰিম। আপোনালোকক অনুৰোধ কৰিছোঁ যে মহ যুঁজখন আকৌ চলাই দিয়ে যাতে। নিশ্চয়কৈ আৰু এজন ইয়াৰ স্থানীয় লোক আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। মহ যুঁজটো বাতিল কৰিছে, মনত কেনেকুৱা ভাৱ হৈছে আৰু কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে? ভোগালী বিহুটো মহ যুঁজখন নহ'লে উৎসৱটো বিহু নালাগে। চৰকাৰলৈ অনুৰোধ জনাইছোঁ, তেখেতলোকে যুঁজখন দিয়াটো মই ভাল পাওঁ। নহ'লে মহবিলাক ৰখা বৰ অসুবিধা হয়, আৰু মহ যুঁজখন নহ'লে মাঘৰ বিহুটো বিহু নালাগে। সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ যুঁজখন দিলেই ভাল পাওঁ। নিশ্চয়কৈ সকলোৱে এটাই কথা আচলতে যি মহ যুঁজ, এই মহ যুঁজখন যি চৰকাৰে বিবেচনা কৰাৰ বাবে দাবী তুলিছে আৰু পৰৱৰ্তী সময়ত নিশ্চয়কৈ আমি অব্যাহত থাকিব আমাৰ দৃষ্টি, আৰু কি সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে সেয়া লক্ষণীয় হৈ পৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।